নমস্কাৰ আছামিজ প্ৰিপাৰেশ্যন চেনেলটোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'টোত আমি ৰিজনিঙৰ ওপৰত এটা মিনি মক টেষ্ট লৈছিলোঁ আৰু আজিৰ ভিডিঅ'টোত আমি মেথছৰ ওপৰত ল'ম, যিহেতু আমি আগতে কৈ দিছিলোঁ। গতিকে আজি প্ৰথম প্ৰশ্নটো আছে ইয়াতে, আৰু গোটেইকেইটা প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰৰ ওপৰতে বেছ কৰি লোৱা হৈছে, গতিকে গুৰুত্ব সহকাৰে ল'ব। প্ৰথম প্ৰশ্নটো আছে 1/2 পূৰণ 2/3 পূৰণ 3/4, এইদৰে গৈ 49/50 আছে। আৰু ইয়াৰ মানটো কি হ'ব বা অৰ্থাৎ লাষ্টত কি টিকিব। যদি আমি এটা বস্তু ইয়াতে লক্ষ্য কৰোঁ, ইয়াৰ লগত ইয়াত আমি কাটি দিব পাৰোঁ, ইয়াৰ লগত ইয়াক কাটিব পাৰোঁ, ঠিক এইদৰে আমি এইদৰে কাটিকে যাই, অৰ্থাৎ আমি 49ক আমি ইয়াৰ আগৰটোৰে কাটিব পাৰোঁ। লাষ্টত থাকিব কি, ওপৰত 1, তলত থাকিল 50, অৰ্থাৎ চি নাম্বাৰটো হ'ব আমাৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছে ইয়াতে 2/3, 5/6, 11/15 আৰু 1/8ৰ মাজত ডাঙৰ ভগ্নাংশটো কি? আৰু ইয়াক যদি আমি ভগ্নাংশ ডাঙৰ বা সৰু ওলাব যাম, তেতিয়াহ'লে আমি তলৰ যিটো আছে ডেচিমেল নাম্বাৰটো আমি ফ্ৰেকশ্যনটো ইয়াত আমি LCM লৈ ল'ম। ইয়াতে 2, 6, 15 আৰু 8ৰ মাজৰ LCMটো যদি আমি লওঁ, ইয়াতে আমি পাম 120। আপুনি এবাৰ ওলাই চাব, ইয়াতে 120 পাব, আৰু 120 গোটেইকেইটাৰ মাজতে হ'ব। এতিয়া 3 120ৰ মাজত কিমান বাৰ যায়? 40 বাৰ। 40 2 গুণ 80, এতিয়া 80 হ'ব। তাৰপিছত হ'ল 120 আকৌ হ'ব, যিহেতু LCM লৈছোঁ। 6 120ৰ মাজত যায়, 6 12ৰ মাজত 2 বাৰ, অৰ্থাৎ 20, 20 5 গুণ 100, 100/120। তাৰপিছত থাকিল 15, এতিয়া আমি 120 দিব লাগিব। 120ৰ মাজত 15 কিমান বাৰ যায়? 120 8 বাৰ যাব চাগে, য়েছ 8 বাৰ যাব। আৰু 8 বাৰ গ'লে 11ৰ লগত আমি পূৰণ কৰি দিম, 80 হ'ব। তাৰপিছত আছে প্ৰশ্ন এইটো অপশ্যনটো 120ৰ ভিতৰত 8 যায় কিমান বাৰ? 8/120, 8 4 2 বাৰ, 4 যায় 3 বাৰ 30, অৰ্থাৎ 15 বাৰ যায়, আৰু 7 15 105। এতিয়া আমি ওপৰত আৰু তলৰ মানটো গোটেইকেইটাৰে একে, গতিকে ওপৰৰ মানটো যাৰ বেছি হ'ব সি ডাঙৰ সংখ্যা, আৰু যাৰ কম সি সৰু সংখ্যা। গতিকে 105 আটাইতকৈ বেছি আছে, আৰু এইটো 7/8টো অপশ্যন ডি নাম্বাৰটো হ'ব শুদ্ধ উত্তৰ। 7/8 হ'ল আটাইতকৈ ডাঙৰ ভগ্নাংশ। নেক্সট প্ৰশ্ন আছে ইয়াতে 1 প্লাছ, এই ধৰণৰ প্ৰশ্নটো আচলতে দিব লাগে, 1/10 প্লাছ 1/100 প্লাছ 1/1000। গতিকে এনেধৰণৰ প্ৰশ্ন ল'ব গ'লে প্ৰথমতে আমি 1 প্লাছটো আমি ৰাখিয়ে দিম, আৰু ইয়াতে যিটো আছে এইটো আমি LCM হিচাপে ল'ম। আটাইতকৈ ডাঙৰটো LCM হ'ব, গতিকে শূন্য গ'লে ইয়াতে পাম আমি 100। তাৰপিছত 100 ইয়াৰ ভিতৰত গ'লে, 100 যদি ইয়াৰ ভিতৰত কটাকটি কৰোঁ আমি পাম 10, অৰ্থাৎ 110 111 হ'ল, আৰু এটা 1 ইয়াতে আছে, গতিকে 110 আৰু 111 1.11 হ'ব। এইটো হ'ব আমাৰ বি নাম্বাৰ অপশ্যন। আপুনি যদি বুজি পোৱা নাই এবাৰ কৰি চাব, আৰু PDFটোৰ লিংক আমি ডেছক্ৰিপশ্যন বক্সত দি দিম। যিমানকেইটা আমি মক টেষ্ট ল'ম গোটেইকেইটাৰ PDF আমি ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। নেক্সট প্ৰশ্নটো আছে ইয়াতে, যদি প্লাছ মানে পূৰণ হয়, মাইনাছ মানে হৰণ হয়, আৰু পূৰণ মানে হৰণ হয় বিয়োগ হয়, আৰু হৰণ মানে প্লাছ হয়, তেন্তে 8 × 2 + 5 / 4 - 2ৰ মান কিমান হ'ব? প্ৰথমতে আমি এইটো সজাই ল'ব লাগিব, যিটো দিয়া আছে। প্ৰথমতে 8টো লিখি লৈছোঁ। পূৰণৰ মান কি আছে? এটা পূৰণৰ মান মাইনাছ দিয়া আছে, তেতিয়াহ'লে -2 লিখিম। প্লাছৰ মান হ'ল পূৰণ, ইয়াত আমি পূৰণ লিম, আৰু হৰণ মানে হ'ল প্লাছ 2 পূৰণ 5, হৰণ মানে হ'ল প্লাছ আমি দিম 4, আৰু বিয়োগ মানে হ'ল হৰণ, অৰ্থাৎ এইটো হ'ব হৰণ। যদি প্ৰথমতে আমি কোনটো কৰিব লাগিব যদি ক'ব, তেতিয়াহ'লে আমি ভি বদমাছৰ যিটো এটা ফৰ্মুলা আছে, এই ফৰ্মুলালৈকে যাব লাগিব। বদমাছ অনুসৰি আমি প্ৰথমতে
হৰণটো আমি কৰি ল'ব লাগিব ইয়াতে 2 4 মাজত দুইবাৰ যায় আৰু তাৰ পিছত কৰিব লাগিব পূৰণ পূৰণ হ'ব -10 হৈ যাব ইয়াতে তেতিয়াহ'লে ইয়াতে +2 থাকিল ইয়াতে +8 থাকিল তেতিয়াহ'লে +8 আৰু +2 +10 হৈ গ'ল অৰ্থাৎ +10 আৰু -10 হ'লে 0 পাম আমি এনসারটো হ'ব আমাৰ এনসারটো হ'ব আমাৰ সি নাম্বাৰ এবারে প্রশ্নটো আছে a:b = 3:4 b:c = 5:3 হলে 5a:3c কিমান হ'ব গতিকে প্রথমত আমি জানি ল'ব লাগিব a এর মান কিমান b এর মান কিমান তার কারণে আমি প্রথমতে লিখি ল'ব লাগিব এইদৰে a b c প্রথমত আমি a আৰু b এর মানটো ইয়াতে লিখি লম 3 আছে আৰু 4 আছে তাৰ পিছত b আৰু c এর মানটো ইয়াতে দিয়া আছে যেহেতু এটো আমি b এর মান আৰু c এর মান লিখি লম এতিয়া আমি পূরণ কৰি দিম 5 * 3 হলে 15 তাৰ পিছত হ'ব 5 * 4 হলে 20 আৰু 3 * 4 হলে 12 হ'ব গতিকে এইটো নাম্বাৰটো ওলাল কিন্তু এইটো ইয়াৰ উত্তৰটো ওলোৱা নাই আমাৰ অপচনটো দিয়াত ভুল হৈ গৈছে মই আগতে এইটো দেখা নাছিল বা লক্ষ্য কৰা নাছিলো গতিকে এতিয়া আমি ওলাব লাগিব 5 * a 5 পূৰণ 15 ওলাব লাগিব যেহেতু এর মান 15 ওলাল 5 15 75 হ'ব আৰু তাৰ পিছত আছে 3 * c 3 * c হলে 3 পূৰণ 12 অৰ্থাৎ 36:36 এটা আমি কটাকটি কৰিলো কৰিব পাৰো যদি আমি এনেকৈ ৰাখি দিও তথাপি হৈ যাব এইখিনি আমাৰ উত্তৰ অৰ্থাৎ 75:36 হ'ব আমাৰ উত্তৰ অপচনটো ইয়াতে নাই আৰু নন অফ দিস ইয়াতে আছে অপচন ডি নাম্বাৰ এটোই হ'ব উত্তৰ নেক্সট প্ৰশ্ন আছে 61 আছে 61 নাই 1 ৰ পৰা 107 লৈ অযুগ্ম সংখ্যাৰ গড় কিমান আৰু যেতিয়া এই ধৰণৰ অযুগ্ম সংখ্যাৰ গড় ওলাব দিব তেতিয়াহলে আপুনি প্লাস ইয়াৰ লগত n + 1 এটা ফৰ্মুলা আছে / 2 n হল এইটো নাম্বাৰ লাষ্টৰ নাম্বাৰটো আটাইতকৈ ডাঙৰ নাম্বাৰটো 107 ৰ লগত 1 যোগ কৰি তাক 2 এৰে ভাগ কৰি দিব তেতিয়াহলে 108 ক আমি যদি 2 এৰে ভাগ কৰি দিও আমি পাম 54 আমাৰ এনসারটো হৈ যাব সি নাম্বাৰ তাৰ পিছৰ প্ৰশ্নটো আছে এজন ব্যক্তিয়ে x স্থানৰ পৰা y স্থানলৈ 15 কিলোমিটাৰ আকৌ y স্থানৰ পৰা x স্থানলৈ 10 কিলোমিটাৰ গতিত যাত্ৰা কৰে ব্যক্তিজনৰ গড় গতিবেগ কিমান হ'ব আৰু ইয়াৰ এটা ফৰ্মুলা আছে যেতিয়া এটা দূৰত্বতে দুবাৰকে আপ ডাউন বুজায় তেতিয়াহ'লে আমি এইটো ফৰ্মুলা আমি কৰিব লাগিব এটা হল কিলোমিটাৰ/আৱাৰ এটো বুজাৰ এতিয়া প্ৰয়োজন নহয় এতিয়া আমি কি কৰিম 2xy 2 এর আমি পূরণ কৰিম x এর মান কিমান আছে 15 ইনটু y এর মান আছে 10 এটো লম তাৰ পিছত আমি ডিভাইড কৰি দিম 15 যোগ 10 এৰে এতিয়া আমি কিমান পাইছো যদি আমি 10 ক্যান্সেল কৰি দিও সরি ক্যান্সেল কৰিব নোৱাৰি ইয়াতে যেটো প্লাস আছে 25 হ'ব ইয়াতে এর মানটো আৰু ইয়াতে আমি 5 এৰে হৰণ কৰি দিব পাৰো 5 যায় 5 বাৰ 5 যায় 2 বাৰ আৰু 5 যাব ইয়াতে 3 বাৰ গতিকে আমি ইয়াতে পাম 2 * 3 * 2 2 পূরণ 2 পূরণ 3 অর্থাৎ 2 3 গুণ 6 6 2 গুণে 12 কিলোমিটার হ'ব আমাৰ সি নাম্বাৰটো শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন আছে ইয়াতে এজন ব্যক্তিয়ে 3 টকাত 12টা বস্তু কিনি আকৌ 4 টকা 10টা বস্তু বা 10টা বস্তু বিক্ৰী কৰিলে তেওঁ কিমান শতাংশ লাভ বা লোকসান হল এই ক্ষেত্ৰত আমি কি কৰিব লাগিব প্ৰথমতে আমি লিখিব লাগিব p আৰু ইয়াতে লিখিব q এটা p হল প্রাইস q হল কোয়ান্টিটি p কেটা আছে প্রিন্স 3 টাকাত 12টা বস্তু কিনিলে প্রথমতে 3 হ'ব এটা আমি 12 দিম তাৰ পিছত 4 টাকাত 10টা বস্তু সরি ইয়াতে নহয় 10টা বস্তু বিক্ৰী কৰিলে এতিয়া আমি কি কৰিম ইয়াৰ লগত ইয়াৰ ক্রস মাল্টিপ্লিকেশন কৰি দিম তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে 4 পূৰণ 12 মাইনাস 3 পূৰণ 10
ডিভাইডেড বাই 3 পূরণ 10 এইটো কৰা হ'লে ইয়াৰ লগত আমি যেহেতু শতাংশত কৰিব লাগিব তেতিয়াহ'লে আমি এটা 100ৰে পূৰণ কৰি দিম এটা শূন্য শূন্য কেনসেল কৰি দিছো আৰু থাকিল তলত 3 এটা 3 থাকিল এতিয়া আমি কি কৰিম এটা হ'ব 3 4 48 48 হ'ব ইয়াতে -30 অৰ্থাৎ ইয়াৰ মাজত থাকিব 18 18 বাই 3 আৰু এটা শূন্য ইয়াতে আছে এটো আমি এটা যোগ কৰি দিলে 180 হৈ যাব আৰু ইয়াতে আমি 60 পাম आंसर যদি কটাকটি কৰো বা ডিভাইড কৰি দিও 60 পাম গতিকে आंसरটো হ'ব আমাৰ 60% প্ৰফিট হ'ব 8 নম্বৰ প্ৰশ্ন আছে ইয়াতে সুতৰ হাৰ 6% বৃদ্ধি পোৱাত কোনো মূলধন 4 বছৰৰ মূৰত 360 টকা হয় মূলধন কিমান আছিল আৰু এতিয়া এটা বস্তু আপোনাক কম যদি আপুনি এই ধৰণৰ প্ৰশ্ন পায় তেন্তে সিম্পলি আপুনি কি কৰি দিব 36 বা যেটো আপোনাৰ সুদ দিয়া আছে ইয়াৰ লগত 100 পূৰণ কৰি দিব আৰু যেটো পাৰ্চেন্ট দিয়া আছে তাৰ লগত টাইমটো পূৰণ কৰি দিব সময় যেটো আছে 4 বছৰ এতিয়া আমি কি কৰি দিম 4 আমি 100 ভিতৰত কটাকটি কৰিলে আমি যাব 25 বাৰ আৰু 6 36 ভিতৰত আমি কাটি দিম 36 বাৰ কাটিলে 60 বাৰ হ'ব 360 ভিতৰত এতিয়া আমি এই দুটা পূৰণ কৰি দিম কিমান পাও হেতু হ'ব আমাৰ आंसर এটা আমি পাম শূন্যটো প্ৰথমতে দিলো 60 লগত যেটো শূন্য আছে তাৰ পিছত 6 5 গুণ 30 30ৰ 3 থাকিল হাতত 2 6 গুণ 12 আৰু 3 15 অৰ্থাৎ 1500 টকা আমাৰ মূলধন আছিল आंसरটো হৈ যাব আমাৰ বি নম্বৰ নেক্সট প্ৰশ্ন আছে ইয়াতে এজন ছাত্ৰই 6 কিলোমিটাৰ পাৰ আৱাৰ বেগত স্কুলত যায় আৰু 4 কিলোমিটাৰ বেগত ঘৰলৈ উভতি অহাত সময় লাগে আগতে কিন্তু আমি সময়টো নাছিল কিন্তু এনে ধৰণৰ সেম প্ৰশ্ন এটা লৈছিল সময় লাগে 5 ঘণ্টা তেন্তে স্কুলৰ দূৰত্ব কিমান এই ক্ষেত্ৰত আমি কি কৰিম সেম আগৰ দৰে আমি ফৰ্মুলাটো ইউজ কৰিম 2 x x এর মান 6 আর y এর মান হইছে 4 আর 6 প্লাস আমি 4 করি মেতে পূরণ কৰিব লাগিব এতিয়া এই 5 ঘন্টাটো ঠিক আছে এটো হল অলপ ডিফারেন্সৰ আগটো এভারেজৰ ওপৰত আছিল গড় যেহেতু আছিল এতিয়া আমি কি কৰিম এটা আমি যোগ কৰিলাম পাম 10 আৰু ইয়াতে 5 আছে আৰু 4 6 গুণ 24 24 2 48 এটো হল এটা আমি যদি কটাকটি কৰো 5 যায় 10 এর ভিতৰত দুবার 2 48 এর ভিতৰত 24 বার যায় অর্থাৎ आंसरটো হৈ যাব আমাৰ 24 আছে আমাৰ ডি নম্বৰ অপচনত সরি বি নম্বৰ অপচনত আছে ডি নম্বৰ অপচন ডাবল হৈ গৈছে সাগে নেক্সট প্ৰশ্ন আছে ইয়াতে এখন গাড়ী 12 ঘণ্টাত 120 কিলোমিটাৰ যায় তেন্তে গাড়ীখনৰ দ্ৰুতি কিমান এটো একেবাৰে সিম্পল কোৱেশ্চন যদি এটো নোৱাৰে তেন্তে আপুনি আৰু বহুতকে বেছিকে গুৰুত্ব দি প্ৰিপাৰেচন কৰি থাকক কিয়নো সময় বহুত কম আৰু আপোনাৰ প্ৰিপাৰেচন লেভেল অতি কম হৈ আছে কিন্তু এটো একেবাৰে ইজি কোৱেশ্চন যাৰ কাৰণে আমি কি কৰিব লাগিব দ্ৰুতি হল স্পিডটো আমি লৈছো ডিসটেন্স বাই টাইম ডিসটেন্স কিমান আছে 120 আৰু টাইম কিমান আছে 12 ঘণ্টা এটা আমি কটাকটি কৰি দিলে আমাৰ आंसरটো আহি যাব 12 যায় 12 এর ভিতৰত একবাৰ অৰ্থাৎ आंसर হ'ব আমাৰ 10 কিলোমিটাৰ 2 কিলোমিটার আছে আমার ইয়াতে বি নাম্বার অপশন নেক্সট প্রশ্নটো আছে ইয়াতে এটা ত্রিভুজৰ উচ্চতা 12 সেন্টিমিটার আৰু ভূমি 15 সেন্টিমিটার হলে ইয়াৰ ক্ষেত্ৰফল কিমান সিম্পল কোৱেশ্চন কিন্তু কোৱেশ্চন বিলাক দিয়াৰ এটা উদ্দেশ্য আছে উদ্দেশ্য হল যে আপোনাৰ ফৰ্মুলা কেটা মনত থাকি যাব আৰু ফৰ্মুলাটো হল কি হাফ ইনটু ভূমি ইনটু উচ্চতা দিব গতিকে আমি ভূমি কিমান আছে 15 সেন্টিমিটার পূরণ উচ্চতা আছে 12 সেন্টিমিটার যদি আমি এতিয়া কটাকটি কৰি দিও 2 12 এর মাজত যায় 6 বার অর্থাৎ 15 থাকিল আমাৰ ইয়াতে আৰু থাকিল 6 6 15 কিমান হয় এটো আমাৰ आंसर হৈ যাব 5 6 গুণ 30 6 গুণ 6 আৰু 9 90 সেন্টিমিটার পার স্কয়ার এটো হল আমাৰ ক্ষেত্রফল 12 নম্বৰ কোশ্চেনৰ आंसरটো হ'ব বি নাম্বাৰটো এটো হৈছে শুদ্ধ উত্তৰ
নেক্সট প্ৰশ্ন আছে ইয়াতে তিনিটা সংখ্যাৰে লিখিব পৰা অলপ চাউন আহি আছে এবাৰ প্ৰশ্নটো আছে যে তিনিটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ সৰু আৰু ডাঙৰ সংখ্যা দুটাৰ যোগফল কিমান প্ৰথমতে আমি জানি ল'ব লাগিব সংখ্যা দুটা কি কি আৰু সৰু সংখ্যা দুটা কি তিনিটা সংখ্যাৰে লিখিব পৰা সৰু সংখ্যাটো হ'ল 100 যদি আমি 1000 দিওঁ চাৰিটা হৈ যাব গতিকে 100 আৰু ডাঙৰ সংখ্যাটো হ'ল 999 এই দুটাৰ আমি যোগ কৰি দিলে আমি এনসাৰটো পাই যাম 9 9 আৰু 9 আৰু 1 10 অৰ্থাৎ এনসাৰটো হৈ যাব আমাৰ বি নাম্বাৰ নেক্সট প্ৰশ্নটো আছে প্ৰথম 12টা অযুগ্ম সংখ্যাৰ যোগফল কিমান সেম কোৱেশ্চন প্ৰায় প্ৰশ্ন একে যেন লাগিলেও একে নহয় কিন্তু কেনেকৈ দেখা যাব আগৰ প্ৰশ্নটোৰ ফৰ্মুলা কি আছিল n + 1/2 কিন্তু এই ফৰ্মুলাটো যেটো অযুগ্ম সংখ্যাৰ যোগফল ওলাব দিছে তেতিয়াহ'লে আমি কি কৰিম n স্কয়াৰ কৰি দিম অৰ্থাৎ 12 ক স্কয়াৰ কৰি দিলে আমি কিমান পাম 12 স্কয়াৰ = আমি 144 পাম গতিকে আমাৰ এনসাৰটো হৈ যাব ডি নাম্বাৰটো নেক্সট এটা প্ৰশ্ন আছে ইয়াতে যে তিনিটা সংখ্যাৰ অনুপাত 2:3:1 আৰু হিয়তৰ গসাউ হ'ল 15 তেন্তে সংখ্যাকেইটাৰ যোগফল কিমান এতিয়া আমি জানিব লাগিব সংখ্যাকেইটা কি কি যেহেতু গসাউ ইয়াতে দিয়া আছে তাৰ পিছত আমি যোগফল ওলাব পাৰিম 15 লগত যেতিয়া গসাউ বা এচএফ দিয়া থাকিব এচএফৰ লগত ডাইৰেক্ট আমি অনুপাতটো পূৰণ কৰি দিম বা ৰেশিঅটো পূৰণ কৰি দিম তেতিয়াহ'লে 15 2 গুণ আমি কি পাম 30 যোগ 3 15 45 প্লাস আমি 15 পাম অর্থাৎ নাম এই ইয়ার লগত আমি এসিএফ অর্থাৎ গসাউৰ আমি পূৰণ কৰি দিছো তাৰ পিছত আমি নাম্বাৰ কেটা পাইছো নাম্বাৰ কেটা পাৱাৰ পিছত আমি এতিয়া যোগ কৰিলাম কিমান পাম 14 * 60 + 30 গতিকে 90 হল আমাৰ সেই নাম্বাৰটো ডি নাম্বাৰটো হ'ব আমাৰ শুদ্ধ উত্তৰ আৰু এটা প্ৰশ্ন আমি ইয়াতে ৰাখি দিছো যেটো আপোনালোকে এনসাৰ কৰিব যদি নোৱাৰে মই এটো দি দিম কিন্তু প্ৰশ্নটো ভালেখিনি ইম্পৰ্টেন্ট হয় যে এশৰ তলত কেইটা মৌলিক সংখ্যা আছে আৰু মৌলিক সংখ্যা কোনবোৰ হয় 2 ৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু যিবিলাক এটাতকৈ অধিক গুণনখণ্ড নাথাকে গতিকে ভিডিওটো ভাল লাগিলে লাইক কৰি দিব আৰু আমাৰ চেনেলত এই ধৰণৰ ভিডিও পাবলৈ বা মক টেষ্টবিলাক পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব ধন্যবাদ